মৰিগাঁৱত পুনৰ অসমীয়া ভাষাক অপমান। মৰিগাঁৱৰ বিশাল মেগামাৰ্টত অসমীয়া ভাষাৰ সলনি ব্যৱহাৰ ইংৰাজী ভাষা। অসমীয়াৰ স্বাভিমান ঢোল আৰু জাপিক বিকৃত ৰূপ। মৰিগাঁৱৰ বিশাল মেগামাৰ্টৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সদৌ অসম ছাত্ৰ সন্থা। পুনৰ অসমতে অসমীয়া ভাষা আৰু অসমীয়া জাপি গামোচাক অপমান কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানে। বাজাৰ কলকাতাৰ পিছত এইবাৰ বিশাল মেগামাৰ্টৰ আচৰিত কাণ্ড। বিহুৰ অফাৰ প্ৰচাৰৰ নামত মৰিগাঁৱৰ বিশাল মেগামাৰ্টত ছপোৱা বেনাৰত অসমীয়া ভাষাৰ সলনি ব্যৱহাৰ কৰিলে ইংৰাজী ভাষা। ইমানতে শান্ত নাথাকি বিশাল মেগামাৰ্টৰ নামৰ প্ৰতিষ্ঠানখনে অসমীয়াৰ জাপি আৰু গামোচাক বিকৃত উপস্থাপন কৰিছে। মৰিগাঁৱৰ বিশাল মেগামাৰ্টৰ এই কাণ্ডই চূড়ান্তভাৱে অপমান কৰিছে অসমীয়াৰ স্বাভিমান। এই ঘটনাৰ খবৰ পাই মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ এটা দলে বিশাল মেগামাৰ্টত উপস্থিত হৈ বেনাৰ খুলি দিয়াৰ লগতে দ্বিতীয়বাৰ এনে নকৰিবলৈ সকিয়নি প্ৰদান কৰে। আমাৰ দৃষ্টিগোচৰ হৈছিল যে মৰিগাঁৱত যি বিশাল মেগামাৰ্ট নামৰ প্ৰতিষ্ঠানটো আছে, এই প্ৰতিষ্ঠানটোৱে ৰঙালী বিহুৰ শুভেচ্ছাৰে যি সন্মুখত তেওঁলোকে আদৰণি গেট দিছিল, তাত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত সেই আদৰণি গেট দিছিল আৰু বিহুৰ লগত সংযুক্ত যি আমাৰ ঢোল আৰু জাপি তেওঁলোকে বিকৃত ৰূপত উপস্থাপন কৰিছে আৰু তাত পশ্চিমীয়া সংস্কৃতিৰো এটা সংমিশ্ৰণ ঘটাইছে। সেয়েহে আমি মৰিগাঁও সদৰ ছাত্ৰ সন্থাই আজি ততাতৈয়াকৈ বিশাল মেগামাৰ্টত গৈ কৰ্তৃপক্ষক ধমক দি তেওঁলোকক সেই আদৰণি গেটখন আমি খোলাবলৈ বাধ্য কৰালোঁ আৰু অনাগত দিনতো মৰিগাঁৱত যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনেকুৱা কাম কৰে, আমি মৰিগাঁও সদৰ ছাত্ৰ সন্থা শান্ত নাথাকোঁ, ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ৰিয়েলিটি।